নমস্কাৰ। আজি SSLC 2014 আন এটি ষ্টৰী ৰাইটিং মই লৈ আহিছোঁ। সেই ষ্টৰী ৰাইটিঙৰ কুৱেশ্যনটো কি আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰাইট এ ষ্টৰী ইন এবাউট 200 words ইউজিং দ্য আউটলাইন গিভেন বিল' এণ্ড এ টাইটেল টু ইট। ইয়াত এটা ষ্টৰী দিয়া আছে। ষ্টৰীৰ আউটলাইনবোৰ পঢ়ি তোমালোকে ষ্টৰীটো লিখিব লাগিব 200টা শব্দৰ ভিতৰত, আৰু ইয়াৰ এটি টাইটেল দিব লাগিব। আউটলাইনটো হৈছে এ স্লেভ ৰানছ এৱে ফ্ৰম হিজ মাষ্টাৰ। স্লেভ মানে অৰ্থাৎ চাকৰ, অৰ্থাৎ দাস বুলি আমি কওঁ। এজন চাকৰ তেখেতৰ মালিকৰ পৰা পলাই ফুৰিছে। চিজ এ লায়ন ক্ৰাইং ইন পেইন। তেখেতে যাওঁতে যাওঁতে বাটত এটি সিংহ দেখা পালে। সেই সিংহ বহুতো বিষত ভুগি আছে। স্লেভ টেক্স আউট থৰ্ন ফ্ৰম দ্য লায়নছ পাও। তেতিয়া সেই দাসজনে কি কৰিলে, সিংহৰ ভৰিৰ পৰা কাঁইটটো উলিয়াই দিলে। এ ফিউ মান্থছ লেটাৰ দ্য স্লেভ ইজ কট। কেইবামাহমান পিছত সেই দাসটো ধৰা পৰিল মালিকৰ ওচৰত। অৰ্ডাৰ টু বি থ্ৰ'ন বিফ'ৰ এ হাংৰি লায়ন। তে শাস্তি হিচাপে মালিকে কি কৰিলে, ভোকাতুৰ সিংহ এটাৰ ওচৰত তাক পেলাই দিলে। দ্য লায়ন ৰুচেছ এট হিম। সিংহ দৌৰি আহিল। লিক্স ইট হেণ্ডছ। তাৰ হাতটো চেলেকিলে। ৰিমেম্বাৰ কাইণ্ডনেছ। তেতিয়া সিংহৰ সেই অতীতৰ কথাটো মনত পৰিল, অৰ্থাৎ যেতিয়া সিংহটোৱে বিষত খুব ভুগি আছিল তেতিয়া সেই দাসজনেই তাৰ উপকাৰ কৰিছিল। লায়ন এণ্ড স্লেভ বোথ ছেট ফ্ৰী। তেতিয়া মালিকে কি কৰিলে, সিংহ আৰু দাস দুয়োজনকেই মুক্ত কৰি দিলে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আৰু অধিক এডুকেশ্যনেল টিপছ বা এডুকেশ্যনেল ভিডিঅ' পাবলৈ তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ইউটিউব চেনেলটোৰ নাম হৈছে MKD এডুটেক। প্লিজ ছাবস্ক্ৰাইব মাই চেনেল। ইয়াৰ আনচাৰটো হৈছে এ স্লেভ এণ্ড এ লায়ন। এটা সিংহ আৰু এটা দাসৰ কাহিনী। Once upon a time, there lived a cruel and dishonest landlord at Bishnupur village. এসময়ত এজন নিষ্ঠুৰ আৰু অসৎ ভূমিৰ মালিক আছিল, অৰ্থাৎ মাটিৰ মালিক আছিল বিষ্ণুপুৰ গাঁৱত। তেখেতে বিষ্ণুপুৰ গাঁৱতেই বাস কৰিছিল। He had many slaves in his house. তেখেতৰ ঘৰত বহুতো দাস অৰ্থাৎ কাম কৰা মানুহ আছিল। He gave physical punishment to slave for negligent his duties. সি কি কৰিছিলে, সেই মালিকজনে যিসকল কাম কৰা মানুহে তেখেতৰ কথা শুনা নাছিল বা কৰ্তব্যত গাফিলতি কৰিছিল, তেখেতসকলক তেওঁ দৈহিক শাস্তি দিছিল। One day, এদিনাখন, one slave failed to carry out the order of landlord. এদিনাখন এজন দাসে মালিকৰ যিটো আদেশ সেইটো মানা নাছিল। Then he ran away and went to the deep forest to hide himself. তেতিয়া চাকৰজনে কি কৰিলে, এটা গভীৰ জংঘলত প্ৰৱেশ কৰিলে মালিকৰ ভয়ত। Suddenly, হঠাৎ, he noticed a lion was crying in pain. হঠাৎ সেই চাকৰজনে দেখিলে যে এটা সিংহই বিষত কান্দি আছে। Immediately, he took out the thorn from the lion's paw and the lion relieved from pain. তৎক্ষণাৎ সেই দাসজনে কি কৰিলে, সিংহৰ ওচৰলৈ দৌৰ মাৰিল আৰু সিংহৰ ভৰিৰ তলুৱাত দেখিলে যে এটা কাঁইট পিন্ধি আছে, আৰু এইটো ওলাই দিলে। After a few months later, he caught from the forest and the landlord ordered to be thrown before a hungry lion. বহু কেইমাহমান পিছত সেই দাসজন জংঘলৰ পৰা মালিকৰ হাতত ধৰা পৰিল আৰু শাস্তি হিচাপে তেখেতক এটা ভোকাতুৰ সিংহৰ ওচৰত পেলাই দিলে। Then the lion roused at him and licked the slave's hand.
তেতিয়া সিংহই বুকত দৌৰি আহিলে, আহি যেতিয়া সেই দাসজনৰ হাত চাগে কিলে ৰিমেম্বাৰ কাইণ্ডনেছ, তেতিয়া সেই আগত যিটো কাহিনী হৈছে এই দাসজনে যে তাক বচাইছে সেই কথাটো মনত পৰিল। দ্য লায়ন ডিড নট এটাক হিম, সিংহই তাৰ কোনো ক্ষতি নকৰিল। দ্য লেণ্ডলৰ্ড ছেট ফ্ৰী both লায়ন এণ্ড স্লেভ, তেতিয়া সেই মালিকজনে কি কৰিলে, সিংহ আৰু চাকৰ দুয়োজনকেই মুক্ত কৰি দিলে। মৰেল, এতিয়া আমি জানো যে ষ্টৰী কেনেদৰে লিখিব লাগে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানানে ষ্টৰীৰ এটা নাম থাকিব লাগে, ষ্টৰীৰ ডেছক্ৰিপশ্যন হ'ব লাগে এজ লাইক এজ কুৱেশ্যন। কুৱেশ্যনৰ আউটলাইন যেনেদৰে দিয়া থাকে ঠিক সেই আউটলাইন মৰ্মে ষ্টৰীটো আমি লিখিব লাগে। ষ্টৰীৰ তাৰপিছত ষ্টৰী এটা মৰেল দিব লাগে। এতিয়া তোমালোকৰ কাৰণে 5 মাৰ্ক থাকে, নিশ্চয় তোমালোকে জানা, আগৰ প্ৰশ্নবোৰ দেখিলে তোমালোকে গম পাবা। ইয়াত ষ্টৰীৰ যিটো টাইটেল থাকিব, অৰ্থাৎ ষ্টৰী এটাৰ নাম যিটো থাকিব সেইটোত 1, ডেছক্ৰিপশ্যন 3, হৈ গ'ল কিমান 3 আৰু 1 4, আৰু মৰেলত থাকে 1 মাৰ্ক, 5 মাৰ্ক। এতিয়া ইয়াৰ মৰেলটো কি, কাইণ্ডনেছ ইজ এ গ্ৰেট ভাৰ্চু, দয়া হৈছে এটি মহৎ গুণ। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইবোৰ ভালদৰে পঢ়িবা। ষ্টৰী যিবোৰ মই ইম্পৰ্টেণ্ট যিবোৰ ষ্টৰী আছে সেইবোৰ মই দি থাকিম, যিহেতু ফাইনেল পৰীক্ষা আহিছে। আৰু অধিক ফৰ মোৰ এডুকেশ্যনেল ভিডিঅ'জ প্লিজ ভিজিট মাই ইউটিউব চেনেল MKD EduTech। আৰু অন্যান্য শিক্ষাগত ভিডিঅ'বোৰ পাবলৈ, অৰ্থাৎ ইংৰাজী গ্ৰামাৰৰ ভিডিঅ'বোৰো মোৰ ইউটিউব চেনেলত দিয়া হৈছে, তোমালোকে সেইবোৰো চাবা। তেতিয়া তোমালোকৰ কিজানি গ্ৰামাৰত তোমালোকে ভাল মাৰ্ক পাবলৈ সক্ষম হ'বা, সেইবোৰ চালে তোমালোকৰ উপকাৰো হ'ব। সেইকাৰণে মোৰ এডুকেশ্যনেল চেনেলটোৰ নামটো হৈছে MKD EduTech, আৰু সেইটো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া তোমালোকে আৰু অধিক তথ্য পাই থাকিবা। থেংকছ ফৰ ৱাচিং।